Praise the Lord. Hi, hello, welcome to my YouTube channel. আজি Sunday আৰু আজি ৰবিবাৰ প্লাস নবল Sunday স্কুল ডে হয় অলপ মানে ক্লিপ আছে যে আজি Sunday বুলি গিৰ্জা হ'ব তো আজি Sunday বুলি স্পেশাল ডে আজি তো বাচ্চা বিলাকৰ ডে হয় তো অলপ আগতে মই সিভি চিনেমা পানবজাৰ পৰা আহিলো তো মানে খুশি আহিছিলে যেহেতু আপোনাৰ লাষ্ট ব্লগত আপোনাৰ দেখা পাইছে খুশি আমি হোষ্টেলত গৈছিল তো তাৰে সাগৰ যোনবিলাক ষ্টুডেন্ট বিলাক আছে বা বাচ্চা বিলাকৰ performance আছিলে এই performance খিনি আপোনাক দেখাই আছো চাই ৰাখিব আৰু লগতে আমাৰ গীৰ্জাত কি প্ৰগ্ৰাম হয় যেটা আপোনাক দেখাই দিম চাই ৰাখিব Third is seek ye first. Which one? Yeah, you can discuss among yourself, children, and then you choose right one. Okay, we'll just hear from the children, then we'll hear from the adults, okay? Then we'll see who is better. Children, are you ready? Come on, from both rows. Children, are you ready? If you want to sit, you can have your seat. But children, we're going to dance, okay? Celebrate, just celebrate. So I give this time. If adults, if the senior ones want to sit down, you can have your seats. But Sunday school team, we're going to sing celebrate, just celebrate. Alright, the song is very interesting. Let's all learn together. It goes like this. Every single cell in... Okay, you just hold after me. Let's go by word. Every single cell in my body is well. Every single cell in my body is well. We'll come to the action. Let us learn the song. Every single cell in my body is happy. Every single cell in my body. So it is a beautiful home that stands as a beacon of hope for children to love and care and faith. They provide the children with a safe place to grow and experience God's goodness. And we also look forward to their wonderful performance today. So I would like to thank the praise and worship team along with the Sunday school. La
তো আপোনালোকে চালে এতিয়া বেক টু আমাৰ নিজৰ গীৰ্জাঘৰ কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চ আজি কি কি প্ৰগ্ৰাম হয় যিখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিম দেখাবৰ কাৰণে তো চাই থাকক আমাৰ ক্লাছ ডিভাইড হৈছিল যেনেকা সাব জুনিয়ৰ্ছ আছিলে প্ৰাইমেৰী সেকশন আছিলে তাৰপিছত জুনিয়ৰ্ছ আছিল তাৰপিছত ইণ্টাৰমিডিয়েট আছিল আৰু এডাল্ট এণ্ড পেৰেণ্টছৰ কাৰণে আমাৰ ক্লাছ হৈছিল লগতে ক্লাছতো আমাৰ বেলেগ বেলেগ কম্পিটিশ্যনছ হৈছিল আমাৰ জুনিয়ৰ সেকশনৰ পৰা আমাৰ দুজনগৰাকী আমাৰ প্ৰাইজ জিকিছে ইন ড্ৰয়িং কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ জিকিছে আৰু থাৰ্ড প্ৰাইজ জিকিছে তাৰপিছত আমাৰ ইণ্টাৰমিডিয়েট ক্লাছত has been taken from Lamentation chapter 2 verse 19. Go through the market again and again to cry out to the Lord. Pour out your heart and beg Him. On the children of the world, red and yellow, black and white, they are precious in His sight. Jesus loves the little children of the world. Verse 1. In the beginning, God created the heavens and the earth. Genesis 1, verse 1. I trust you with my life. Your word shows me a little bit more each day. Ryan Three hours later. Can you move it along? I'm all out of time cards. তো ফাইনেলি আমাৰ আজি সানডে যোনটো ৱৰ্ল্ড সানডে স্কুল ডে আজি খতম হ'ল বেছি ব্লগ কৰা নহ'ল অলপ কৰিলোঁ অলপ কিবা কিবি কামো আছিলে তো এতিয়া ইভিনিং হৈ গ'ল আমাৰ চাব পাৰিছে টাইম হৈ গৈছে 3:28 তো এতিয়া আমি হোম ফেলোশ্বিপৰ কাৰণে যিহেতু আমাৰ কাহিলীপাৰা ইউথ ডিপাৰ্টমেণ্টৰ হোম ফেলোশ্বিপ চলি আছে তো এতিয়া আমি চবে গীৰ্জাত গেডাৰ হ'ম ইউথবোৰ হৈ কেনে আজি 3টা ঘৰ ইউথ ফেলোশ্বিপ আছে তো 3টা ঘৰ ইউথ ফেলোশ্বিপ কৰি কেনে আমাৰ আজি কাৰ্যসূচীখিনি সানডে সাৰ্ভিস খতম হৈ যাব দেখা থাকিম এতিয়া গীৰ্জা গৈ কেনে অলপমান শ্বট দেখাই দিওঁ কোন আহিছে তাৰপৰা অকণমানি দেখাই কেনে আপোনালোকৰ ব্লগটো এণ্ডিং কৰি দিম চাই থাকিব আমি যাব কেনে ওলাইছোঁ তাতে ছাৰজনে বাইক গৰম কৰি আছে আৰু আমি যাব ওলাইছোঁ তো ফাইনেলি আমি ফাৰ্ষ্ট ঘৰ আহি পালোঁ ফাইনেলি আমি ফাৰ্ষ্ট হোম ভিজিটৰ লোকেশ্যন আহি পালোঁ মিনু আণ্টিৰ ঘৰত এইটো নেহা বাকী ৰেবেকা জন ৰণিত চেণ্টিও আজি আহিছে গীটাৰ সি বজাব ইয়াতে লিড হ'ব এণ্ড্ৰু প্লাছ আছে আমাৰ ব্ৰাদাৰ চম্পক আমাৰ কি নাম আছিলে বিশ্বলৈকে তেৰে নাম হ'ব এইটো এৰিক আমাৰ ছাৰজন এইটো মই জেৰিছ আৰু লাষ্টত আহি পাইছে ভূমিকা আমাৰ আজিৰ প্ৰথম ইউথ ফেলোশ্বিপ হৈ গ'ল আমাৰ ফেলোশ্বিপ হৈ গ'ল এতিয়া আমাক ৰিফ্ৰেছমেণ্ট দিব ৰিফ্ৰেছমেণ্ট দি কেনে আমি নেক্সট এটা ঘৰ আছে বেলেগ এটা ঘৰত আমি চাই থাকিব আমাৰ নেক্সট লোকেশ্যন আহি পালোঁ নেক্সট যোনটো হোম ফেলোশ্বিপ আছে আমাৰ এইটো হয় আপোনাৰ জতীয়া গণেশ ইংলিপ চাব গ'লে কিমান নম্বৰ ফ্ল'ৰ গম নাপাওঁ যোন ইয়াৰে গাৰ্জেন বা ফেমিলি মেম্বাৰ আহি আছে তো আপোনালোকক লগ পাই আছোঁ ৰুমত গৈ কেনে চাই থাকিম আমি এপাৰ্টমেণ্টৰ ভিতৰত উঠি আছোঁ এই নাটক আপটো চাব পাৰে বা বেলেগ টাইপৰ আপটো যে ঠিক আছে ৰুমত গৈ কেনে দেখাই আছোঁ চাই থাকক নেক্সট ঘৰ
Hello guys, this is Havenda. Havenda YouTube. আৰু আমি খোজকাঢ়ি আহিছোঁ More discouraged. Most of it get fast. And the fast. And the first. আমাৰ ছেকেণ্ড হোম ভিজিট খতম হৈ গ'ল আমাৰ ডেটা খতম হৈ গ'ল এতিয়া অলপমান ৰিফ্ৰেছমেণ্ট বাকী আছে ত' এইটো চম্পকে কিবা ক'ব বোলে Thank you. So, আজি বৰ্তমান আমি যি ফেলোশ্বিপত আহিলোঁ আমাৰ বৰ্তমান ফ্ৰেণ্ড চব খতম হৈ গৈছে এতিয়া আমি আকৌ এতিয়া নেক্সট এটা হোমত যাম আৰু তাত আমি ঈশ্বৰৰ গান প্ৰাৰ্থনা কৰিম চ' তাত যেন নিশ্চয় আমাৰ লগত থাকে চ' থেংক ইউ আপোনালোকৰ লগত চাই থাকক ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া আমি এতিয়া লাষ্ট ঘৰত যাম বাকী আপোনাৰ নেক্সট ঘৰত যাই কেনে আপোনাক দেখাই আছোঁ চাই থাকিব একদম ময়ো যাম তাতে আৰু এইটো মোৰে ঘৰ হ'ব মানে এতিয়া লাগিছে ইয়াৰ খাউন চাওক ইয়াৰ খাউন দেখিলে আপোনালোকে পিছত দেখাব কথা ক'ব লাগিছে মোক খুৱাব ফাইনেলি এতিয়া আমি যাব ওলাইছোঁ লাষ্ট আমাৰ ডেষ্টিনেশ্যন মলং অংকলৰ ঘৰত তো আজি মলং অংকলৰ ঘৰত ইউথ ফেলোশ্বিপ খতম হোৱাৰ পিছত আজিৰ ছানডে ইউথ ফেলোশ্বিপ খতম হৈ যাব তো লগ পাই আছোঁ মলং অংকলৰ ঘৰত যাই কেনে এতিয়া কিছুমানে হেলমেট পাৰি গৈছে এই ওপৰলৈকে হেলমেট ল'ব কেনে গৈছে তো চাই থাকিব হাত ঘৰ অলৰেডি আমি আহি গ'লোঁ মংগল অংকলৰ ঘৰ জুবিনগাৰ তিনিটামান যাব মন্দিৰ কাৰণ মানে আমি এটা দৰকাৰ দিলা আমাৰ লগত জুবিনগাৰ দৰকাৰ নিলি আমাৰ থাৰ্ড ঘৰৰ ছাৰ্ভিচ খতম এতিয়া অলপ ৰিফ্ৰেছমেণ্টৰ টাইম তো কি কৰে কি নকৰে আমাৰ ইউথবোৰ পূৰা এক্সাইটেড হৈ আছে লাষ্ট ঘৰ বুলি যিহেতু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ ঘৰ হয় হেল্ল' গড ব্লেছ ইউ মাই অল ইউটিউব ফেমিলি ঠিক আছে কি ৰিফ্ৰেছমেণ্টে চাই লওক বাকী বেছি ব্লগটো আৰু দীঘল নকৰোঁ আজি এনেও লং হৈ গৈছে মৰ্ণিঙৰ পৰা দেখাই আছোঁ কি হয় কি নহয় তাৰ ছেকেণ্ডলি কৰিম আৰু ৰিফ্ৰেছমেণ্ট আহি গ'ল আৰু প্ৰথম হামলা আমাৰ কি হয় ডিনাৰ প্ৰথম হামলা দিছে আমাৰ এণ্ড্ৰইড ছিনিয়ৰ এণ্ড্ৰইড ছাৰো চাই আছে কিতাপ পাব বোলে এইটোতো আছে নেক্সট ভিডিঅ'টো মোকে বদনাম তো ৰণিত এই এৰিকে বোলে পাৰ্চনেলি বহিব বোলে আৰু বেক চাইডে এটা আছে ভাল এটা আলহী এইটো চবে মেছেজ দিব অলপ চবে মেছেজ দিব এই মানে খানা হ'ব ছাৰ এনেকা খুৱাম ঠিকছে প্ৰে কৰা কৰা পঠাই দিলে হ'ল একো নাই ছাৰ প্ৰে কৰিব যদি পেট নভৰে আপুনি ঘৰতে যাম ছাৰ মই কিন্তু ৰাতি দিয়া কথা নুদে ছাৰ আমাৰ আপোনাৰ ঘৰত ডাইৰেক্ট ৰাতি নটা হ'ব চব ব্লগ চলি আছে